নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ বাবে বিজেপি দলৰ প্ৰাৰ্থিত্বৰ দৌৰত এইবাৰ জিলা পৰিষদৰ উপাধ্যক্ষ চিত্ৰলেখা দুৱৰাচুনা। 85 নং মাকুম বিধানসভা সমষ্টিত ভোটাৰ আছে 1,59,518 গৰাকী। মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে 204টা। সমষ্টিটোত পুৰুষ ভোটাৰ আছে 76,571 গৰাকী। বিপৰীতে মহিলা ভোটাৰ আছে 82,942 গৰাকী। মহিলা ভোটাৰে মহিলা প্ৰাৰ্থীক ভোটদান কৰিলে চিত্ৰলেখা দুৱৰাচুনাৰ জয় নিশ্চিত বুলি ক'ব পৰা যায়। জানিব পৰা মতে সমষ্টিটোত খ্ৰীষ্টান ভোটাৰ আছে প্ৰায় 2.48%, চাহ শ্ৰমিক আছে 38%। সমষ্টিটোত আন ভোটাৰতকৈ চাহ শ্ৰমিক ভোটাৰৰ সংখ্যা সৰ্বাধিক। চাহ শ্ৰমিক ভোটাৰৰ মন জয় কৰাটো আৱশ্যকীয়। এই প্ৰাৰ্থীগৰাকী চাহ শ্ৰমিক সম্প্ৰদায়ৰ এজন পুৰুষৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী চিত্ৰলেখাই ৰাতি দিন কৰি সমষ্টিটোত পৰিভ্ৰমণ কৰি ভোটাৰৰ মন জয় কৰাত নামি পৰিছে। সমষ্টিটোৰ 15খন পঞ্চায়ত আৰু এখন পৌৰসভা এলেকাত ভোটাৰৰ মন জয় কৰাত ব্যস্ত হৈ পৰিছে। প্ৰাৰ্থীগৰাকীয়ে প্ৰাৰ্থিত্ব লাভ কৰিম বুলি নিশ্চয়তা প্ৰদান কৰিছে। নিশ্চয়কৈ মই প্ৰথমে আপোনালোকৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আৰু টুচু পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মাকুম সমষ্টিটো হৈছে নতুনকৈ গঠিত হোৱা মাকুম সমষ্টি, আৰু এই সমষ্টিৰ পৰা মই 2026 কাৰণে টিকেট দাবীদাৰ কৰিছোঁ। আপুনি কিমান আশা কৰিছে? এইটো দলে নিৰ্ধাৰণ কৰিব, আৰু মই আবেদনহে কৰিছোঁ। কিন্তু দলীয় যিকোনো ক্ষেত্ৰত প্ৰতিটো কাৰ্যসূচী যেতিয়াৰ পৰাই ভাৰতীয় জনতা পাৰ্টীত 2011 চনত যোগদান কৰিলোঁ, আৰু সেই 2011 চনৰ পৰাই একাধাৰে দলীয় কাম কাজ কৰি আহিছোঁ। গতিকে টিকট প্ৰদান কৰাটো দলীয় শীৰ্ষ নেতৃত্বৰ তেওঁলোকে প্ৰদান কৰিব। গতিকে মই আশা ৰাখিছোঁ, টিকট পাম বুলি ভাবিছোঁ, আৰু আশা ৰাখিছোঁ, আৰু ৰাইজৰ ভৱিষ্যতে কাম কৰি যাম। আপুনি সমষ্টিৰ মানুহৰ লগত মত বিনিময় কৰিছোঁ। আমাৰ সমষ্টিটোত বিশেষকৈ 15খন গাঁও পঞ্চায়ত আছে আৰু এখন মিউনিচিপালিটি বোৰ্ড আছে। আৰু এতিয়াৰ পৰাই নহয়, যেতিয়াৰ পৰাই মাকুম সমষ্টিত অন্তৰ্ভুক্ত হ'লোঁ তেতিয়াৰ পৰাই প্ৰত্যেকখন গাঁও পঞ্চায়তলৈ আমি গৈছোঁ। চৰকাৰীভাৱে আমি কামখিনি কৰিছোঁ। যিহেতু মই তিনিচুকীয়া জিলা পৰিষদৰ উপাধ্যক্ষ হিচাপে বৰ্তমান আছোঁ, আৰু সেই হিচাপে মই প্ৰতিটো গাঁও পঞ্চায়তত গৈছোঁ, আৰু দলীয় হিচাপেও প্ৰতিটো গাঁও পঞ্চায়তত গৈ পঞ্চায়তৰ যিসকল আমাৰ দলীয় কাৰ্যকৰ্তা আছে, ৰাইজ আছে, সকলোৰে লগত মত বিনিময় কৰিছোঁ। ৰাইজ আপোনাক সমৰ্থন কৰিছে? পূৰ্ণ সমৰ্থন পাইছোঁ। এগৰাকী মহিলা হিচাপে মই যিকোনো জেগাত গৈছোঁ, প্ৰত্যেকেই মোক সমৰ্থন আগবঢ়াইছে, আৰু প্ৰত্যেকৰে এটাই কথা, আপুনি প্ৰাৰ্থিত্ব পাব লাগে, আমি আপোনাক ছাপোৰ্ট কৰিম। আৰু এগৰাকী মহিলা হিচাপে এজন পুৰুষতকৈও আপুনি বেছি কষ্ট কৰিব পাৰে, সেইখিনি কিন্তু স্বীকাৰ কৰিছে।